সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ' কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকলৈ এই ভিডিঅ'সমূহ আগবঢ়োৱাত। আজি ভিডিঅ'টোৰ যোগেদি আপুনি জানিব পাৰিব আপোনাৰ নিজৰ ব্যক্তিগত জীৱন, শিক্ষা, স্বাস্থ্য, আৰ্থিক আৰু ভাগ্য আদি আজিৰ দিনটো আপোনাৰ কেনে হ'ব সকলো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বিস্তাৰভাৱে জানিব পাৰিব। আজি দিন হৈছে ইংৰাজীৰ 5 জুলাই 2025, অসমীয়াৰ 20 আহাৰ শনিবাৰ। পক্ষ হৈছে শুক্ল পক্ষ আৰু ঋতু হৈছে এতিয়া বৰ্ষা ঋতু। তিথি হৈছে শুক্লা দশমী তিথি, পুৱা সূৰ্যোদয়ৰ পৰা সন্ধিয়ালৈ 6:58 বজালৈ শুক্লা দশমী তিথি আৰু তাৰপিছত শুক্লা একাদশী তিথি। নক্ষত্ৰৰ ক্ষেত্ৰত সতী নক্ষত্ৰ ৰাতি 7:51 তাৰপিছত বিশাখা নক্ষত্ৰ। আজি সিন্ধি যুগ আছে ৰাতি 8:34 তাৰপিছত সান্ধ্য যুগ আহিব। সূৰ্যৰ চন্দ্ৰৰ তথ্য: সূৰ্যোদয় পুৱা 4:38, সূৰ্যাস্ত সন্ধ্যা 6:27। চন্দ্ৰ ৰাশি আজি তুলা ৰাশি গোটেই দিনজুৰি আৰু শুভ মংগল সময় হৈছে ব্ৰহ্ম মুহূৰ্ত আজি পুৱা 4:05 পৰা 4:52 অভিজিত মুহূৰ্ত হ'ব পুৱা 11:59 পৰা 12:55 অমৃতকাল মুহূৰ্ত হ'ব আজি পুৱা 9:57 পৰা 11:45। আজি দিনটোৰ অশুভ সময় হৈছে ৰাহুকাল পুৱা 9 বজাৰ পৰা 10:30। তাৰপিছত যমঘণ্টা বুলি কয় বা অশুভ গুলি সময় বা অশুভ সময়টো হৈছে আপোনাৰ পুৱা 6 বজাৰ পৰা 7:30। তাৰপিছত যমঘণ্টা বুলি কয় সেয়া হৈছে আবেলি 2 বজাৰ পৰা 3:30। আজিৰ দিনটোৰ বিশেষ উপাসনা হৈছে শনিবাৰ। আজি যিহেতু শনিবাৰ, শনিদেৱৰ পূজা আজি বিশেষ দিন। শনিদেৱৰ পূজাৰ বাবে আজি বিশেষ দিন। শনি দোষ নাশৰ বাবে ক'লা তিল, উৰহি, লোহাৰ বস্তু বা লোৰ বস্তু আজি দান কৰাটো উত্তম হ'ব। হনুমানজীৰ পূজাও আজি ফলপ্ৰদ হয়। আজি পিতৃকাৰ্য বা তৰ্পণৰ বাবেও আজি শুভ দিন। আজি শুভ ফল পোৱা ৰাশিসমূহ হ'ল মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। আজি দিনটোৰ সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। ইয়াৰ পিছতেই আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰেম জীৱনত কিছু নতুনত্ব আহিব পাৰে। নিজৰ অনুভৱবোৰ স্পষ্টভাৱে প্ৰকাশ কৰক। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ বাবে সময়টো অনুকূল। নতুন কিছুমান পাঠ শিকিবলৈ উৎসাহ পাব পাৰে। আৰ্থিক ক্ষেত্ৰত ব্যয় হ্ৰাস হ'ব। ধন লগত থকা চিন্তা অলপ হ্ৰাস হ'ব। তাৰপিছত কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা। কৰ্মপথত অগ্ৰগতি। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা টেনচন হ'ব পাৰে, বিশ্ৰাম দিয়ক। শুভ সংখ্যা হৈছে দিনটোৰ 9। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 আৰু জ্যোতিষৰ মহান সমাধান হৈছে আজি দিনটোৰ সূৰ্য দেৱতালৈ জলেৰে অৰ্ঘ্য দিয়ক। আজি দিনটোৰ তাৰ পিছৰটো ৰাশি হৈছে বৃষ ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ আজি পৰিয়ালৰ সৈতে সময় কটাবলৈ সময় উৎসৰ্গা কৰক। মনোমালিন্য হ'লে আপুনি ক্ষমা কৰিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মনোযোগী হোৱাৰ দৰকাৰ। আত্মবিশ্বাস বাঢ়িব। আৰ্থিক ক্ষেত্ৰত নতুন আয়ৰ পথ খোলাৰ সম্ভাৱনা। খৰচৰ সংযম আচৰণ কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত আগৰ কৰ্মস্থানত উন্নতিৰ সম্ভাৱনা। নতুন সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ সম্ভাৱনা। আপোনাৰ খাদ্য প্ৰণালীত মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজালৈ। জ্যোতিষৰ মহান সমাধান হৈছে গৰুৰ গৰাকীলৈ খোৱা দিয়া লাভজনক হ'ব। আজি গৰুলৈ আপুনি খোৱা দিয়াটো আপোনাৰ লাভ হ'ব আজিৰ দিনটোৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ হৈছে বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত সময় কটাব। নতুন চিনাকি হ'ব। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষা বা প্ৰতিযোগিতাত সফলতাৰ সম্ভাৱনা। নতুন পাঠ্যক্ৰম শিকিবলৈ উত্তম দিন। আৰ্থিক ক্ষেত্ৰত লগত থকা পইচাৰ সঠিক ব্যৱহাৰ কৰক। নতুন বিনিয়োগ এৰাই চলক। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰি, নতুন দায়িত্ব লাভ, বাক শক্তিৰ প্ৰভাৱ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা জ্বৰ বা এনেকুৱা ধৰণৰ সম্ভাৱনা হয়। ঠাণ্ডা আৰু আপোনাৰ হাঁচি, কাহ পানী লগা সেইখিনি হ'ব পাৰে, সেইটো কাৰণে আপুনি সজাগ হৈ থাকিব। আৰু শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 আৰু জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান বিষ্ণুক নাম লওক। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটোৰ ব্যক্তিগত জীৱন প্ৰেমিক প্ৰেমিকাৰ লগত সময় কটাব। পৰিয়ালৰ সমৰ্থন লাভ। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মনোযোগ দি আগবাঢ়ক। শিক্ষক শিক্ষিকাৰ পৰা সহায় পোৱাৰ সম্ভাৱনা। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ সমতা ৰখা প্ৰয়োজন। পুৰণি ঋণসমূহৰ সমাধান সম্ভৱ। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সদ্ভাৱ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত
মানসিক শান্তিৰ প্ৰভাৱ থাকিব পাৰে। ধ্যান কৰক। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7:30 পৰা 9 বজালৈ। জ্যোতিষৰ সমাধান অভাৱী লোকক খাদ্য দান কৰক। সিংহ ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ সিংহ ৰাশিৰ ক্ষেত্ৰত দাম্পত্য বা প্ৰেম জীৱনত উষ্ণতা বাঢ়িব, মানে আপোনাৰ মৰম ভালভাৱে বাঢ়িব। একেলগে সময় কটালে বুজাবুজিও বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত শুভ দিন, মনোযোগ থাকিব আজি। আৰ্থিক ক্ষেত্ৰত আয়ৰ যোগ বৃদ্ধি পাব। লগত থকা ধন সদ্ব্যৱহাৰ কৰিবলৈ মন কৰিব। কৰ্মজীৱন নতুন প্ৰকল্পত সফলতা। বছৰৰ পৰা আপোনাৰ উচ্চ যি আপোনাৰ প্ৰতিনিধি আছে আপোনাৰ তেওঁৰ পৰা প্ৰশংসা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাঁহি ধেমালিৰ দিনটো কটাব পাৰিব। শাৰীৰিকভাৱে সুস্থতা বজাই থাকিব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9:30 জ্যোতিষৰ মহান সমাধান হৈছে আজি সূৰ্যদেৱতাৰে ৰঙা ফুল আৰু জলেৰে অৰ্ঘ্য দিয়ক। তাৰপিছত কন্যা ৰাশি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ কথাবোৰে পৰিয়ালৰ সদস্যৰ মন জয় কৰিব। সম্পৰ্ক উন্নত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন পথ খোলাৰ সম্ভাৱনা। বৃত্তিমূলক শিক্ষাৰ শুভ। আৰ্থিক ক্ষেত্ৰত বিত্তীয় চিন্তাত কমিব। পূৰ্বৰ বিনিয়োগে লাভ আনিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সহায়ত কাম সহজে সম্পন্ন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ সমস্যা দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে আবেলি 3 বজাৰ পৰা 4:30 জ্যোতিষৰ সমাধান হৈছে ধান বা ঘেঁহু দান কৰক। তুলা ৰাশিৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ লগত সময় কাটিব। এক নতুন সম্পৰ্কৰ আৰম্ভণি সম্ভৱ। শিক্ষাৰ ক্ষেত্ৰত গাইডেন্স বা মেণ্টৰৰ পৰা সহায় পাব। সৃজনশীল পাঠ্যত সফলতা। আৰ্থিক ক্ষেত্ৰত পুৰণি আৰ্থিক সমস্যা সমাধান হ'ব। ধনৰ লগৰ ক্ষেত্ৰত বুদ্ধিমত্তা দেখুৱাওক। লগৰ ক্ষেত্ৰত ধন আপুনি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আপুনি বুদ্ধিমত্তা দেখাবলৈ কৈছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কামৰ মান উন্নত হ'ব। কৰ্মপথত দায়িত্ব বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি তুলা ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব চকু বা ডিঙিৰ সমস্যা দেখা দিব পাৰে, যত্ন ল'ব। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে ৰাতিপুৱা 11 বজাৰ পৰা 12:30 জ্যোতিষৰ মহান সমাধান হৈছে ৰাতিপুৱা তুলসী গছত পানী ঢালক। বৃশ্চিক ৰাশি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি মানসিক সাহসী বা হৃদয়তা বাঢ়িব। অতীতৰ ভুলত মন দুখ নকৰিব। শিক্ষাৰ ক্ষেত্ৰত কঠোৰ অধ্যয়নৰ প্ৰয়োজন। লগৰ সহপাঠীৰ সহায় পাব। আৰ্থিক ক্ষেত্ৰত আয়ৰ তুলনাত ব্যয় বেছি হ'ব পাৰে। সাময়িক সংকটৰ পৰাও সমাধান পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ডেডলাইনত কাম সম্পূৰ্ণ কৰিব লাগিব। পৰীক্ষা বা ইণ্টাৰভিউ ফল আজি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হজমত সমস্যা হ'ব পাৰে আৰু আঁহযুক্ত খাদ্য আজি ল'ব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে আবেলি 5 বজাৰ পৰা 6:30 জ্যোতিষৰ সমাধান হৈছে মহাকালী বা হনুমানজীৰ নাম লওক। ধনুৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি শুভ খবৰ পাব পাৰে। দাম্পত্যত একতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে নতুন সুযোগ। পৰীক্ষাৰ ফল শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত নথিপত্ৰ ঠিকমতে পৰীক্ষা কৰক। লগত থকা ধন সংৰক্ষণ কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন পৰিকল্পনা সম্ভৱ হ'ব পাৰে। আপুনি বছৰ বা উচ্চ প্ৰতিনিধিৰ পৰা সহায় পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব পাৰে। ধ্যান যোগ কৰিব লাগিব। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে পুৱা 9:30 পৰা 11 বজালৈ জ্যোতিষৰ সমাধান হৈছে গীতাৰ পাঠ কৰক বা নহ'লে শুনক, তেতিয়া লাভজনক হ'ব। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ পৰিৱেশ। সম্পৰ্ক উন্নত হ'ব। বৈজ্ঞানিক বা গাণিতিক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব। আৰ্থিক ক্ষেত্ৰত ধন আহৰণ নতুন পথ দেখা পাব। লাভজনক দিন হ'ব আজি দিনটো আপোনাৰ। কৰ্মজীৱন পদোন্নতি বেছি দায়িত্ব পোৱাৰ সম্ভাৱনা আছে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় বা চৰ্ম ৰোগ দেখা দিব পাৰে। তাৰপিছত শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে আবেলি 2 বজাৰ পৰা 3:30 আৰু জ্যোতিষৰ মহান সমাধান হৈছে শনিদেৱৰ মন্ত্ৰ জপ কৰক আৰু কলা উৰহি দান কৰক। শুভ ৰাশি হৈছে কুম্ভ ৰাশিৰ আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ লগত কথোপকথন আনন্দ পাব। নতুন সম্পৰ্কৰ আৰম্ভণি সম্ভৱ। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীয়ে গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িব। সাহিত্য আৰু কলাৰ ক্ষেত্ৰত সফলতা। আৰ্থিক ক্ষেত্ৰত ধন সঞ্চয়ৰ পৰিকল্পনা আৰম্ভ কৰক। ব্যৱসায়িক লাভৰ সময়। কৰ্মজীৱন গ্ৰুপ কৰ্মত সফলতা। সহকৰ্মীৰ সদ্ভাৱ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি বা ছালৰ ৰোগ হ'ব পাৰে। শুভ সংখ্যা হৈছে 11। শুভ সময় হৈছে পুৱা 6:30 পৰা 8 বজালৈ জ্যোতিষৰ মহান সমাধান হৈছে যিকোনো পবিত্ৰ নদীত স্নান কৰক বা জলৰ অৰ্ঘ্য দিয়ক। আজিৰ দিনটোৰ শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মনৰ কথা প্ৰকাশ কৰিলে শান্তি পাব। নিকটজনক সহায় কৰক। শিক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব। শিক্ষকৰ সহায় পাব। আৰ্থিক ক্ষেত্ৰত আয়ৰ লগত দান ধ্যানত মন যাব পাৰে। মানে আপুনি আয় যিমান কৰিছে তাত দান ধ্যানত মন যাব পাৰে। ব্যয়ক নিয়ন্ত্ৰণ কৰক।
কৰ্মজীৱনৰ ক্ষেত্ৰত সৃষ্টিশীল কামত আগবাঢ়িব, নতুন দায়িত্ব লাভ সম্ভৱ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ অভাৱ হ'ব পাৰে, বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে 12, শুভ সময় হৈছে ৰাতি 7 বজাৰ পৰা 8:30 মিনিটলৈ। আৰু আজিৰ জ্যোতিষীয় সমাধান হৈছে মাছক আহাৰ দিয়ক। আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল বন্ধুসকল ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে আৰু মোৰ ভিডিঅ' লাইক কমেণ্ট কৰিব। আৰু আজি আশা কৰোঁ বন্ধুসকল আপোনালোকৰ দিনটো শুভ হওক। তাৰেই কামনাৰে এই ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।